দাৰুল উলুম বিশ্বনাথ লতিফিয়া মাদ্ৰাছাৰ উদ্যোগত অহা 15 ডিচেম্বৰ 2024 তাৰিখে এক বিশেষ ধৰ্মীয় সভা বিশ্বনাথৰ গড় ভিতৰৰ ধেনুখানাৰ ওচৰতে অনুষ্ঠিত হ'ব গৈ আছে। উক্ত ধৰ্মীয় সভাত আমাৰ বিশিষ্ট উলমায়ে একৰাম সুবক্তা নগাঁৱৰ হবিবুৰ ৰহমান বুলবুলি চাহাব তেখেত উপস্থিত থাকি এই বক্তব্য আগবঢ়াব। লগতে উক্ত ধৰ্মীয় সভাত বিশেষ আকৰ্ষণ হিচাপে অতিথি হিচাপে উপস্থিত থাকিব 8640 কিলোমিটাৰ খোজকাঢ়ি আমাৰ কাবা শ্বৰীফ তোৱাফ কৰা, মক্কা মদিনাত গৈ হজ কৰা আমাৰ হজৰত শিহাব চতুৰ ডাঙৰীয়াও এই সভাত আকৰ্ষণ হিচাপে উপস্থিত থাকিব। আৰু লগতে সমাজত যি বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ এক সুস্থ সমাজ গঢ়াৰ উদ্দেশ্যেৰে দাৰুল উলুম বিশ্বনাথ লতিফিয়া মাদ্ৰাছাই এক সুদূৰ প্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰিছে। উক্ত পদক্ষেপ হিচাপে ইয়াতে এক সজাগতা সভাও আহ্বান কৰিছে। উক্ত সভাত স্থানীয় বিধায়ক শ্ৰীযুত প্ৰমোদ বৰঠাকুৰদেৱো উপস্থিত থাকি সমাজত এক সুস্থ সমাজ গঢ়াৰ কাৰণে তেখেতে এক মূল্যৱান বক্তব্য আগবঢ়াব। আৰু লগতে আমাৰ বিশ্বনাথ অঞ্চলৰ স্থানীয় সকলো আলিম উলমা সকলো উপস্থিত থাকিব, বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকিব। গতিকে এই এক বিশাল ধৰ্মীয় সভাত সৰ্বসাধাৰণ ৰাইজৰ উপস্থিত থাকি এক সফল ধৰ্মীয় সভা তথা এক সমাজ গঢ়াৰ ক্ষেত্ৰত এক সুদূৰ প্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰা এই সভাক সফলতা কামনা কৰি উপস্থিত থাকিবলৈ আশা কৰিছোঁ।